নমস্কাৰ স্বাগতম জনাইছোঁ নিধিত একাডেমি ইউটিউব চেনেললৈ মই ৰূপল আমিন আমি আলোচনা কৰিম এইটো ভিডিঅ'ত এনচিইআৰটি মেথমেটিক্স ক্লাছ 10ৰ এক্সাৰচাইজ নম্বৰ 3.2 কুৱেশ্যন নম্বৰ 5ৰ পৰা তো চোৱা কুৱেশ্যন নম্বৰ 5ত কি কৈছে কুৱেশ্যন নম্বৰ 5ত দিয়া আছে যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা হৈছে 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰিব লাগে তো আমি ধৰি লৈছোঁ বাগিচাখনৰ দিক হৈছে এল আৰু প্ৰস্থ হৈছে বি তেতিয়াহ'লে চোৱা ইয়াতে কি কৈছে এতে প্ৰশ্নত কোৱা হৈছে যে প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি তাৰ মানে কি দিকটো প্ৰস্থতকৈ 4 মিটাৰ বেছি তাৰ মানে প্ৰস্থৰ লগত আমি 4 যোগ কৰিলে কি হ'ব দিগৰ সমান হৈ যাব আকৌ কোৱা হৈছে ইয়াৰ পৰিসীমাৰ আধা এতিয়া চোৱা আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 হোল ইনটু l প্লাস b মানে 2 পূৰণ দিক যোগ প্ৰস্থ এতিয়া আমি যেটা কাম কৰো পৰিসীমাৰ আধা উলিয়াও তাৰ মানে কি 2 ইনটু l প্লাস b লগত আমি এটা 2 ডিভাইড কৰিম সো এটো 2 কেনসেল কৰি ইয়াতে থাকিব কি l প্লাস b থাকিব তার মানে আমার l প্লাস b এর ভ্যালু ইয়াতে কিমান গৈছে 36 এতিয়া এই l এর ভ্যালুটো আমি যদি 2 নাম্বার বা ইকুয়েশন নাম্বার 2 তে আমি বহাই দিও তো l এর ঠাইতে আমি কি b প্লাস 4 বহাই দিছো তো এটা b কেটা হল দুটা b আর 4 টু প্লাস আছে হবলে গলে কিব মাইনাস তো 36 এর পৰা 4 মাইনাস কৰিলে 32 এতিয়া 2 ইনটু আছে সো হবলে গলে ডিভাইড হৈ যাব 2 32 এর মাজত কিমান বার যাব 16 বার তো b এর ভ্যালু আমি কিমান পালো 16 পালো তার মানে ইয়ার প্রস্থ হৈ গল 16 মিটার এতিয়া আমাক কি কৰিব লাগে আমাক ইয়াতে উলিয়াব লাগে যে তাৰ লগতে দিক এতিয়া সো দিক কিমান আহিব তেতিয়াহলে l কি আছিল b + 4 আছিল তো 16 লগত 2 যোগ 4 যোগ কৰি কিমান পাম 20 তাৰ মানে দিক হল 20 মিটাৰ প্ৰস্থ হল 16 মিটাৰ নেক্সট আমি চাবলৈ গলে কোশ্চেন নম্বৰ আমাৰ ইয়াতে কি আছে কোশ্চেন নম্বৰ 6 আছে 6ত কি কৈছে ইয়াতে এটা সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ ৰৈখিক সমীকৰণটো দিয়া আছে আৰু ইয়াক কি কৰিব লাগে আমাক তলত দিয়া মতে কটাকটি কৰাকে তার লগতে সমান্তরাল রেখা হওয়াকে মিলি যাওয়াকে তিনিটা বেলেগ বেলেগ কি কৰিব লাগে সমীকৰণ লিখিব লাগে সো আমি গম পাও বা আমি শিকিছিলো যে কটাকটি কৰিব গলে a1/a2 নট ইকুয়াল টু b1/b2 হ'ব লাগিব তো প্ৰথমটো 2 আছে দ্বিতীয়টো 4 লিখিলো 3 আৰু 5 লিখি দিলো তো 2 ৰ তলত 4 আহিলে কিমান আহিব 1/2 আৰু 3/5 হ'ব তেতিয়ালে দুটা সমান নহব তো এই দুটা ৰেখা কি কৰিব এই দুটা ৰেখাই কটাকটি কৰিব এটা বিন্দুত নেক্সট আমি চাবলৈ গ'লো সমান্তৰালৰ ক্ষেত্ৰত কি আছিল যে a1/b1 is equal to b1/b2 is equal to c1/c2 আছিল তেতিয়াহলে এই গুটেকেটা কি আছে ইয়াতে সমান আহিব তো প্ৰথমটো 2 আছে দ্বিতীয়টো 4 লিখি দিছো মানে ডাবল কৰি দিছো 3 আছে 6 লিখি দিছো 8 আছে 16 লিখি দিছো তেতিয়াহলে এই দুটা লেখা কি কৰিব এই দুটা লৰ ৰেখা বা এই সমীকৰণ দুটাৰ ৰেখা এটা আনটোৰ ওপৰত এনেকে মিলি যাব নেক্সট আমি নাম্বার 3 চাবলৈ গলে কি আছে নাম্বার 3 তে আমাক ইয়াতে কি কোৱা হৈছে নাম্বার 3 ত কোৱা হৈছে ৰেখা দুটাৰ মিলি যাবলৈ হলে কি আছিল যে a1/a2 মিলি যাবলৈ হলে a1/a2 is equal to b1/b2 but not equal to c1/c2 এইটো ক্ষেত্ৰত আমি চাবলৈ গলে ইয়াতে আমাক কি আহিব ইয়াতে লাষ্টটো নিমিলিলে হল তো যিকোনো বেলেগ এটা ভ্যালু লিখি দিয়া প্ৰথমটো কি কৰা হৈছে 2 4 মানে ডাবল কৰি দিয়া হৈছে 3 6 ডাবল কৰি দিয়া হৈছে 8 ক 20 ইয়াতে লিখি দিয়া হৈছে তাৰ মানে কি এই দুটা লেখা কি কৰিব এই দুটা সমীকৰণৰ ৰেখা দুটা কি কৰিব এটা আনটোৰ সমান্তৰাল হৈ যাব মানে দুটা কেতিয়াও লগ না লাগিব ওকে তে নেক্সট সো নাম্বার 7ত কি আছে নাম্বার 7ত কোৱা হৈছে ইয়াতে দুটা সমীকৰণ দিয়া আছে এই সমীকৰণ দুটাৰ পৰা আমি কি কৰিব লাগে এই সমীকৰণ দুটা কি কৈছে যে এটা ত্ৰিভুজ গঠন কৰিব সেই ত্রিভুজটো উলিয়াব লাগে আৰু ত্রিভুজটো শীৰ্ষবিন্দু কেটা উলিয়াব লাগে তুমি প্ৰথমে সমীকৰণ দুটাক লিখিম সো লিখিলে আমি সমীকৰণ দুটাক তো সো সমীকৰণ দুটা কি আছে এটা আছে x - y + 1 = 0 আৰু এটা কি আছে 3x + 2y - 12 = 0 তো এক নম্বৰৰ পৰা আমি কি পাও x - y + 1 = 0 আৰু x + 1 = y মানে -y হোপালে গুছি গৈছে তো প্লাস হৈ গৈছে ইয়াতে লিখিছো x ইয়াতে লিখিছো y = কিমান x + 1 তো 2 লিখিলে 3 আহিব 4 লিখিলে 5 আহিব হয় নাই বুজি পাইছ না নাই কথাটো সোচোন ইয়াতে কি আছে ইয়াতে y is equal to কি আছে x plus 1 তে x এর মান যদি আমি 2 ধৰি লও তেতিয়ালে 2 যোগ 1 কিমান আহিব 3 আহিব x ক যদি 4 ধৰি লও তেতিয়ালে y কিমান আহিব 5 আহিব কো নাম্বার 2 কি আছিল নাম্বার 2 তো আছিল 3x plus 2y -12 = 0 তো -12 হবার গলে কি হ'ব +12 -12 হবলে কি হ'ব +12 হৈ যাব আৰু লগতে +2 ইনটু আছে 2 হবলে গলে কি হ'ব ডিভাইড হৈ যাব আর এইফালে 3x টো পজিটিভ আছিল বাফালে গলে কি হ'ব নেগেটিভ হ'ব এতিয়া আমি এতে যদি 0 ধৰি লও তো 0 ধৰাৰ লগে লগে 3 * 0 মানে কি 0 তো 12 পৰা 0 গুছি গলে কিমান আহিব 12 পৰা 0 গুছি গলে কি আহিব 0 আহিব
সৰি 12 আহিব 12ৰ মাজ 2 যাব কেইবাৰ 6 বাৰ ইয়াতে আমি এনেকৈ লিখিম আকৌ ইয়াতে কি আছে 4 আছে ন 4 ধৰি লৈছোঁ মানে আমি তো 3 4 কিমান 12 12 পৰা 12 গুচি গ'লে কিমান আহিব 0 0ৰ মাজত 2 যাব কেইবাৰ 0 বাৰ তো আহিল এতিয়া এইখিনি তোমালোকে এটা কাম কৰিবা গ্ৰাফত বহাই দিবা এনেকৈ গ্ৰাফত বহাই দিয়াৰ লগে লগে তোমালোকে এনেকুৱা এটা ত্ৰিভুজ পাই যাবা ওকে এই ত্ৰিভুজটো কটাকটি কৰা এই তিনিটা শীৰ্ষবিন্দুক লিখি দিবা এনসাৰ হৈ যাব সো এইটো আছিল আমাৰ এক্সাৰসাইজ নাম্বাৰ 3.1 ৰ কোৱেশ্চন নাম্বাৰ 5 6 আৰু 7 আমি পৰৱৰ্তী ভিডিঅ'ত আমি কোৱেশ্চন নাম্বাৰ কি কৰিম কোৱেশ্চন নাম্বাৰ আমি 1 ৰ পৰা আলোচনা কৰিম যিখিনি এক্সাৰসাইজ নাম্বাৰ 3.3 আমাক যিখিনি দিয়া আছে ওকে সো আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ